पायेंग ग्रुप दोक्के लालेन नाम असम प्रेस मीडिया एजेंसी लिमिटेड एनी मिसिंगलेन डिजिटल मीडिया लुटात चैनल दोक्के अस्थायी मुख्य कार्यालय दोक्के उबो उद्दुदनी याबगोसिगे आगे तारुंगम गेरबका अदे उबो उद्दुदनी आगे तारुदम गेरबका असम प्रेस मीडिया एजेंसी लिमिटेड अदक्के एनी मिसिंगलेन लुटात लोक्के तत्त्वावधायक अध्यक्ष पंकज पायेंग पायेंग सारके याबगोसिगे आगे तारुदम कादुम सुका असम प्रेस मीडिया एजेंसी लिमिटेड लोक्के सभापति अतुल पायेंग सारबो अदे उबो उद्दुदनी कार्यसूची दोक्के याबगोसिगे आगे तारुदम कांकानो गिबोदप असम प्रेस मीडिया एजेंसी लिमिटेड दोक्के सम्पादक आंतिराम मिलिबो कादुम गुदुम सुका असम प्रेस मीडिया एजेंसी लिमिटेड परिचालनार कारणे আজি कार्यालय शुभ उद्বোधনৰ দিনটোত লোহিত খাবলো কৃষ্টি বিকাশ কেন্দ্ৰই লোহিত খাবলো অঞ্চলৰ দামুকিয়াল গাঁৱৰ যুৱলেখক সাংবাদিক আকবৰ পায়েঙলৈ সাংবাদিকতা বঁটা প্ৰদান কৰাৰ যি এটি গৌৰৱ কৃষ্টি বিকাশ কেন্দ্ৰই আজি কঢ়িয়াই লৈ আহিলে তাৰ কাৰণে লোহিত খাবলো কৃষ্টি বিকাশ কেন্দ্ৰৰ সকলো বিষয়ববীয়ালৈ মোৰ আন্তৰিক অভিনন্দন শ্ৰদ্ধা নিবেদিছোঁ যুৱলেখক সাংবাদিক আকবৰ পায়েঙে বৃহত্তৰ লোহিত খাবলো অঞ্চলৰ লগতে মাজুলীৰ লগতে প্ৰতিটো দিশত যিকোনো সমস্যাবিলাকৰ ওপৰত সাংবাদিকতাৰ যিটো আদৰ্শ দেখুৱাই থৈ গৈছে দেখুৱাই দিছে আঙুলিয়াই দিছে সেইখিনি লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ তেওঁ যিদিনাৰ পৰাই সাংবাদিকতা কাম ৰাইজৰ মাজত দাঙি ধৰিছে সঁচাকৈ এই দুৰ্গম অঞ্চলটিত ক'বলৈ গ'লে লোহিত খাবলো বাৰিষাটো বাৰিষাই খৰালিও বিভিন্ন ধৰণৰ সমস্যা আপোনাৰ লোহিত খাবলোৰ যিটো নদীৰ ওপৰত বাঁহৰ সাঁকো ৰাস্তা পদূলি এই গোটেইখিনি কোনদিনা এই সমস্যাবোৰ সমাধান হ'ব সেইখিনি তেওঁ আঙুলিয়াই দিছে আঙুলিয়াই দিলেই নহ'ব সেইটো চৰকাৰেও সেইবিলাকৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব তেতিয়াহে মানুহখিনিৰ সমস্যাখিনি সমাধান হ'ব পঢ়াই শুনাই পৰা ধৰি গোটেইখিনি সমস্যা তেওঁ সমাজৰ মাজত দাঙি ধৰিছে চৰকাৰক দেখুৱাই দিছে সেইখিনি অতি সোনকালে সমাধানৰ পথত আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ ইয়াকে কৈ মোৰ সমূহ বক্তব্য সামৰিছোঁ ধন্যবাদ এই প্ৰেছ ক্লাবৰ সভাপতি ডাঙৰীয়া আৰু মাননীয় অধ্যক্ষ মহোদয় আৰু উপস্থিত আমাৰ লোহিত খাবলো কৃষ্টি বিকাশ কেন্দ্ৰৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ উপদেষ্টা মাননীয় আমাৰ শিক্ষাগুৰু অনুষ্ঠানৰ পৰা আমাৰ নীল চাহ ডাঙৰীয়া আৰু আমাৰ বৰ্তমান আমাৰ উপসভাপতি কৃষ্টি বিকাশ কেন্দ্ৰৰ মেনচিং পায়েং ডাঙৰীয়া আৰু অধ্যক্ষবৰ্গ আপোনালোকৰ আগত আজি এই চেনেলৰ জৰিয়তে আমাৰ এই অঞ্চলে কি উন্নতি সাধন কৰিব পাৰিছোঁ আমি আমাৰ নৱপ্ৰজন্ম সাংবাদিক আকবৰ পায়েঙে যিখিনি বাৰ্তা বুটলি আনি পিনি আমাৰ ইয়াৰ পৰা দেশক দেখুৱাইছে এই জৰিয়তে আমি আজি এই অনুষ্ঠানটো আমাৰ লোহিত খাবলো কৃষ্টি বিকাশ কেন্দ্ৰৰ নামেৰে আমি দেশক জনাজাত কৰিব পাৰিছোঁ আৰু লগতে আমাৰ এই অঞ্চলৰ বিশেষ
যান্ত্ৰিক বিজুতিত তাৰমানে যাতায়াত অসুবিধাবিলাক আমি এই তেখেতৰ জৰিয়তে আমি বহুতো দেখিবলৈ পাইছোঁ। গতিকে এই চেনেলটোৱে যেন আগলৈ এনেকুৱা আমাৰ এই দুৰ্গম এই অঞ্চলটোৰ নিচিনা আৰু দেশত প্ৰায় নাই নেকি লুইতখাবুলি অঞ্চলটোৰ নিচিনা। এইহে এই অঞ্চলটি ইয়াৰ জৰিয়তে এই চেনেলৰ আমাৰ 24 চেনেলৰ জৰিয়তে আমি আমাৰ এই বোকাপানীত থকা যাতায়াতত অসুবিধা হোৱা আৰু এই ককপকাই থকা ৰাইজক যেন আমাৰ এই চেনেলে যেন দেখুৱাইছে, তাৰ বাবে আমি নিতান্ত সুখী হৈছোঁ। আৰু আগলৈ তেখেতৰ সহবন্ধুবিলাকে বা তেখেতৰ যিসকল কৰ্মকৰ্তাসকলে এই অনুষ্ঠানটো জৰিয়তে আমাৰ এই অঞ্চলটো উন্নতি পথত আগুৱাই নিব বুলি আশা ৰাখি পিনি মই লুইতখাবুলি কৃষ্টি বিকাশ কেন্দ্ৰৰ সম্পাদক হিচাপে এইখিনিয়ে কৈ আজিৰ অনুষ্ঠানটোৰ বক্তব্য সামৰিছোঁ।